নন্দিনী কাণ্ডৰ এটাৰ পিছত আন এটা তথ্য পোহৰলৈ আহিছে। নন্দিনীৰ এই দুৰ্ঘটনাৰ লগত জড়িত এগৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে যে গোচৰত দালালি কৰিছিল, এই দুৰ্ঘটনাৰ গোচৰত দালালি কৰিছিল যান-বাহন আৰক্ষী হামিদক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। পৰিয়ালৰ লোকে অভিযোগ কৰিছে সামিউলৰ যে সামিউলৰ পৰিয়ালক মেনেজ দিবলৈ চেষ্টা কৰিছিল এই আৰক্ষীগৰাকীয়ে, কিন্তু পৰিয়ালৰ লোকে কোনো পৰ্যায়ে মানি নললে। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰক্ষী হামিদ। নন্দিনী কাণ্ডৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সামিউলৰ পৰিয়ালক মেনেজ দিবলৈ চেষ্টা কৰা এগৰাকী আৰক্ষী পৰিছে আৰক্ষীৰ জালত। নন্দিনীৰ দুৰ্ঘটনাৰ গোচৰত দালালি কৰা যান-বাহন আৰক্ষী হামিদক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ পিছতে দালালি কৰিছিল হামিদ আলী পৰিছে এতিয়া আৰক্ষীৰ জালত। গোচৰ উঠাই ল'বলৈ জোৰ দিছিল সামিউলৰ পৰিয়ালক। সামিউলৰ পৰিয়ালে এই অভিযোগ উত্থাপন কৰিছে নন্দিনীৰ হৈ সামিউলৰ পৰিয়ালক মেনেজৰ চেষ্টা কৰিছিল যান-বাহন আৰক্ষী হামিদ আলীয়ে। দালালি কৰাৰ অভিযোগ উত্থাপন কৰিছে সামিউলৰ পৰিয়ালে। দিছপুৰ আৰক্ষীয়ে আটক কৰিলে যান-বাহন আৰক্ষী হামিদ আলীক। নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ পিছতে দালালি কৰিছিল হামিদ আলীয়ে, এই অভিযোগ উত্থাপন কৰিছে সামিউলৰ পৰিয়ালৰ লোকে। নন্দিনী কাণ্ডৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। নন্দিনীৰ হৈ ওকালতি কৰিছিল, নন্দিনীৰ হৈ দালালি কৰিছিল যান-বাহন আৰক্ষী হামিদ আলীয়ে। হামিদ আলী পৰিছে আৰক্ষীৰ জালত। যদি সম্ভৱ হয় হামিদ আলীৰ ফটো আছে, পিচিআৰে দেখুৱাব। নন্দিনীৰ কাণ্ডৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। নন্দিনীৰ দুৰ্ঘটনাৰ গোচৰত দালালি কৰা যান-বাহন আৰক্ষী হামিদ আলীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। এগৰাকীয়ে হৈছে যান-বাহন আৰক্ষী হামিদ আলী। হামিদ আলীয়ে ওকালতি কৰিবলৈ চেষ্টা কৰিছিল, দালালি কৰিবলৈ চেষ্টা কৰিছিল নন্দিনী কাশ্যপৰ হৈ, আৰু নন্দিনীৰ দুৰ্ঘটনাৰ পিছতে দালালি কৰিছিল এগৰাকী আৰক্ষী যান-বাহন আৰক্ষী হামিদ আলীয়ে। গোচৰ উঠাই ল'বলৈ জোৰ দিছিল সামিউলৰ পৰিয়ালক। সামিউলৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী যান-বাহন আৰক্ষী হামিদ আলীৰ বিৰুদ্ধে যে গোচৰ উঠাই ল'বলৈ জোৰ কৰিছিল সামিউলৰ পৰিয়ালক। নন্দিনীৰ হৈ সামিউলৰ পৰিয়ালক মেনেজ দিবলৈ চেষ্টা কৰিছিল দালাল হামিদে। এগৰাকী আৰক্ষীৰ বিষয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সামিউলৰ পৰিয়ালে যে আমাক মেনেজ কৰিবলৈ চেষ্টা কৰিছিল, আমাক জোৰ কৰিছিল যে আমি গোচৰ উঠাই লওঁ, আমাক মেনেজ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু আমি তেওঁৰ কথা নুশুনিলো। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে যান-বাহন আৰক্ষী হামিদ আলীক। নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ পিছতে দালালি কৰিছিল এগৰাকী হামিদ আলীয়ে। হামিদ আলী পৰিছে এতিয়া আৰক্ষীৰ জালত। আৰক্ষীয়ে আটক কৰিছে নন্দিনীৰ কাণ্ডৰ মেনেজ দিবলৈ চেষ্টা কৰা হামিদ আলী। হামিদে জোৰ কৰিছিল সামিউলৰ পৰিয়ালক যে গোচৰ উঠাই ল'বৰ বাবে জোৰ কৰিছিল, দালালি কৰিছিল। এই অভিযোগ উত্থাপন কৰিছে সামিউলৰ পৰিয়ালে। যিহেতু এজন ছাত্ৰৰ মৃত্যু হৈছে, এই দুৰ্ঘটনা সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। নন্দিনীৰ বাহনে মহতিয়াই লৈ গৈছিল ছাত্ৰগৰাকীক, আৰু ছাত্ৰগৰাকী চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰিছিল, আৰু তাৰ পিছতে সমগ্ৰ অসমবাসীয়ে চকুলো টুকিছিল এই দুৰ্ঘটনা। তাৰ পিছতে ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহিছে। পুনৰ নন্দিনী কাণ্ডৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সামিউলৰ পৰিয়ালক গোচৰ উঠাই ল'বলৈ জোৰ কৰিছিল, খুদ আৰক্ষীয়ে জোৰ কৰিছিল যে আপোনালোকে গোচৰ উঠাই লওক, জোৰ কৰিছিল, দালালি কৰিছিল যে গোচৰ উঠাই লওক, নন্দিনীৰ এই গোচৰ উঠাই লওক, এনেধৰণে জোৰ কৰিছিল সামিউলৰ পৰিয়ালক। আৰু তাৰ পিছতে পোহৰলৈ আহিছে ইটোৰ পিছত সিটো তথ্য। এগৰাকী হৈছে এগৰাকী যান-বাহন আৰক্ষী। সামিউলৰ পৰিয়ালে এই অভিযোগ কৰিছে যে আমাক জোৰ কৰিছিল, আমি যাতে গোচৰ উঠাই লওঁ। এগৰাকী হামিদ আলী, এগৰাকী হৈছে যান-বাহন আৰক্ষী। নন্দিনীৰ গোচৰ উঠাই ল'বলৈ সামিউলৰ পৰিয়ালক জোৰ কৰা এগৰাকী আৰক্ষী হামিদ আলী, আৰু হামিদৰ বিৰুদ্ধে এতিয়া ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সামিউলৰ পৰিয়ালে। ইতিমধ্যে হামিদ আলী পৰিছে আৰক্ষীৰ জালত। যান-বাহন আৰক্ষী, তেখেত হৈছে যান-বাহন আৰক্ষী হামিদ আলী এতিয়া আৰক্ষীৰ জালত পৰিছে। দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে হামিদ আলীক। নন্দিনীৰ কাণ্ডৰ ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। দালাল হামিদক আটক কৰিছে আৰক্ষীয়ে। নন্দিনীৰ হৈ সামিউলৰ পৰিয়ালক মেনেজ দিবলৈ চেষ্টা কৰিছিল এগৰাকী দালাল হামিদে। তেখেত হৈছে যান-বাহন আৰক্ষী হামিদ আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সামিউলৰ পৰিয়ালে কৈছে যে আমাক মেনেজ দিবলৈ চেষ্টা কৰিছিল, আমাক জোৰ কৰিছিল, আমি যাতে নন্দিনীৰ গোচৰ উঠাই লওঁ। যেটো নন্দিনীৰ বাহনে মহতিয়াই লৈ গ'ল মেধাৱী ছাত্ৰ সামিউলক। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এক দুৰ্ঘটনা, মৃত্যুমুখত পৰিল সামিউলৰ বাবে সমগ্ৰ ৰাজ্যবাসী উচুপি উঠিছে। আৰু সেই সময়তে নন্দিনী কাশ্যপৰ ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহিছে। নন্দিনীৰ হৈ দালালি কৰিছিল বহুলোকে, নন্দিনীৰ হৈ দালালি কৰা আন এজন ব্যক্তি পোহৰলৈ আহিছে। ব্যক্তিৰ তথ্য এগৰাকী হৈছে যান-বাহন আৰক্ষী
হামিদ আলী এগৰাকী ভালদৰে মন কৰক সামিউলৰ পৰিয়ালে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে এগৰাকী হৈছে হামিদ আলী হৈছে যান-বাহন আৰক্ষী হামিদ আলীয়ে মেনেজ কৰিবলৈ চেষ্টা কৰিছিল সামিউলৰ পৰিয়ালক আৰু তেওঁলোকৰ কথাবাৰ্তা ইতিমধ্যে আমাৰ হাতত আহি পৰিছে শুনাই ল'ব বিচাৰিছো টাইমেটৰ দৰ্শকসকলক নিউজত দিবই নালাগিছিল কিয় নিউজত দি দিব লাগে এইবিলাক আৰু নিউজত দিলে ডাঙৰ বস্তু নহয় এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ মইতো এই বাৰমাহ মালত কথা পাতিয়ে আছো বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব চাব আমি নাজানো জিৰ' যাতে নহয় খৰচটো বহুত খৰচ হ'ব না বহুত খৰচ হ'ব সেইটো কাৰণে জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে কোনো ফালে নাপাব কিছুতো নাপাব তাকো নিদিব একো নহ'ব পিছত হেল্ল' মহা এনেকুৱা আপুনি ক'ত আছে মই আছো ইয়াতে মেডিকেলতে আছো এইটো নিউজত দিছিল নেকি আপোনালোকে আজি আছে নিউজ খবৰতে GMC কে আছিল GMC-ত বিচাৰি গৈছে ন GMC গৈছে তাৰপিছত আহি সুধছি কি হ'ল আমি ঘটনাখিনি কৈছো সেই আৰু বেলেগ কোৱা নাই আকৌ কেনেকে এক্সিডেণ্ট হ'ল কি হ'ল সেইখিনি তাত নিজে গৈছে ন মাতাটো নাছিলে আমি কল কৰা না সিহঁতে নিজে গৈছে ন সিহঁতে নিজে গম পাইছে ক'ৰবাত ক'ৰবাত নিউজত বজা আছে সেইকাৰণে মই কোনে ক'লে আকৌ নিউজত GMC কে আছে গোটা হবা এই আমাৰ কোনোবা কালি এই ভিডিঅ' গিলা শ্বেয়াৰ কৰিছিল না তাৰ এক্সিডেণ্টৰ ভিডিঅ' গিলা এই তাক খেদা ভিডিঅ' গিলা সেনেকে নিউজে পাইছি পাই পেলাই একে GMC-ত আছে এই মোক সুধছি এটা ভণ্টিকো সুধছি ঠিক আছে বেছি ইমান পপুলাৰ কৰিব নালাগিছিল বেছি পপুলাৰ কৰিলে আকৌ বেয়া হ'ব না তাই তাৰমানে খৰচ পাতি খিনি দিয়াৰ কথা আছিল তাই যোৱাকালি কথা পাতিছিল আমাৰ তাৰ লগত যোগাযোগ কৰিছিল আলোচনা কৰি তাই দিয়াৰ কথা আছিল কৈছে মই খৰচ পাতি খিনি দিম দেই নিউজ চিউজ কৰিব নালাগে তাই নিজে কৈছিল আমি বোলে আমিতো এতিয়ালৈকে নিউজ কৰাই নাই আমি যিহেতু থানাত এটা FIR কপিও দিছো তাই কৈছে কি মই খৰচ পাতিটো মই বহন কৰিম মোৰো হেৰিৰ কথা আছেতো তাই নতুনকে একচনি হৈছে না হোৱাৰ কাৰণে তাইৰো আৰু কৈছে যিখিনি হয় মই দি দিম ৰাতি আজি আকৌ তাই কৈছে কি খৰচ পাতিটো মই দিব নোৱাৰিম মানে যি কৰা কৰ আৰু তাই আকৌ পাৰ্টি মেচেজ আহিছে সেইকাৰণে নিউজত উঠি গ'ল সেইকাৰণে নিউজতটো ইমান পইচা লগা বেয়া হ'ব খালি নালাগে তাকেতো আমি যদি নিউজটো দিলে বাৰু নিউজটো বাজিলে যদি আপোনাৰ ফালে পজিটিভ নাহে তেতিয়া লাষ্টত কি হ'ব একোতো নহ'ব কোনোফালে নহ'ব সেনেকুৱা হ'ব যাতে নালাগে সেইটোৱেতো তাৰমানে আমি পইচা নিউজত দিবই নালাগিছিল কিয় নিউজত দি দিব লাগে এইবিলাক আৰু নিউজত দিলে ডাঙৰ বস্তু নহয় এইটো নিউজ চিউজত দিলে আৰু এইবিলাক য'তে বাঢ়ি যায় আৰু আমাৰো মাথা কাম নকৰে নিউজত এইবিলাক হেৰি কৰিবই নালাগিছিল মোৰ হিচাপত এইবিলাক নিউজত কৰা মানে আৰু এইবিলাক বেছি অলপ হেৰি হৈ যায় এইবিলাক অভিজ্ঞতা নাই নে আমাৰ এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ মইতো এই বাৰমাহ মালত কথা পাতিয়ে আছো এই বাৰমাহ মাজে গম পাওঁ আছিলে বাৰমাহ মান মোৰ লগত কথা পাতি আছে মই চবখিনি হেৰি কৰিম বুলি কৈছে তাৰপিছত আকৌ সেইবিলাক নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু নহয় আৰু আজি মোক কৈছে এটা কথা কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰিছে অভাৰটেক কৰি তাক মাৰা বুলি কৈছে মোৰ এইটোত আৰু বেয়া লাগছে সেইটো কৈ থাকক নাজানো সেইটোতো CC কেমেৰা আছে তাতে সেই CC কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয় মইতো আপোনাক ক'লৈ দেখো যে যি কৰিলেও মনে মনে থাক মই চবখিনি মই কৰি দিম যিটো লিগেল সেইটোতো ক'বই না আমি কোৱা কথা নহয় না সাক্ষীবাদীয়ে ক'ব এতিয়া যি 3-4টা সাক্ষীবাদী পাইছে সিহঁতে যিটো কৈছে সেইমতেই হ'ব কিন্তু এতিয়া মই কৈছো মই কৰি দিম নহয় কিয় টেনশ্যন ল'ব লাগে গাড়ীখনৰ এগেইনষ্টতে কৰিম কিন্তু খালি এইবিলাক বেছি হেৰিত গুচি গ'লে আৰু তেতিয়া আৰু বেছি তদন্ত গুচি গ'লে লাষ্টত জিৰ' হৈ যাব নিজে আকৌ GMC আছেতো বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব চাব আমি নাজানো জিৰ' যাতে নহয় কাৰণ খৰচটো বহুত খৰচ হ'ব না বহুত খৰচ হ'ব সেইটো কাৰণে জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে কোনোফালে নাপাব কিছুতো নাপাব তাকো নিদিব একো নহ'ব পিছত
সেইকাৰণে আৰু ইমান বেছি কৰি থাকিব নালাগে। হোৱাটোতো হৈছে, আপুনি কেছ দিছে, কেছত লগ হ'লে যি হয় আপুনি 1 টকা পায় 10 টকা পায় যিমানখিনি পায় আপুনি পাবই। হ'ব দে কেছ যিহেতু কেছ দিছে, তাতে আৰু ইমান হেৰি কৰি থাকিব নালাগে। যাম দে কৰিলে মই আৰু বেলেগ। থানাত যাম দে মই কালি দে মোক ফোন কৰি আহিব। যাই পেলাই মই উম। হেৰি কৰিম দে আমি এইবিলাক পইচাখিনি নিউজত অলপ চিউজত দিবই নালাগিছিল, কিয় নিউজত দি দিব লাগে এইবিলাক আৰু নিউজত দিলে ডাঙৰ ডাঙৰ বস্তু নহয় নহয় এইটো। নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ, মইতো এই বাৰৰ মালৰ লগত কথা পাতিয়ে আছো। বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব আকৌ চাব। আমি নাযাওঁ যাতে দে জিৰ' যাতে নহয়, খৰচটোৰ বহুত খৰচ হ'ব না। বহুত খৰচ হ'ব সেইটো কাৰণেতো জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে, কোনোফালে নাপাব, কেছুতো নাপাব, তাকো নিদিব, একো নহ'ব পিছত। হেল্ল' মহা এনেকুৱা আপুনি ক'ত আছে? মই আছো ইয়াতে মেডিকেলতে আছো। এইটো নিউজত দিছিল নেকি আপোনালোকে? আজি আছে নিউজ খবৰ ইয়াতে GMC কে আছিল। GMC ত বিচাৰি গৈছে ন? GMC আছে এন্তাৰ। তাৰপিছত আহি সুধছি কি হ'ল, আমি ঘটনাখিনি কৈছো। সেই আৰু বেলেগ কোৱা নাই আকৌ, কেনেকে এক্সিডেণ্ট হ'ল কি হ'ল সেইখিনি। তাত নিজে গৈছে ন? মাতাটো নাছিলে? আমি কল কৰা নাই। সিহঁতে নিজে গৈছে ন? সিহঁতে নিজে গম পাইছে ক'ৰবাত ক'ৰবাত। ক'লে নিউজত বজা আছে, সেইকাৰণে মই বোলো কোনে ক'লে আকৌ নিউজত। GMC কে আছে গোটেই সোপা। উম এই আমাৰ কোনোবা কালি এই ভিডিঅ' গিলা শ্বেয়াৰ কৰিছিল না। উম তাৰ এক্সিডেণ্টৰ ভিডিঅ' গিলা, এই তাক খেদা ভিডিঅ' গিলা। উম সেনেকে নিউজে পাইছি, পাই পেলাই একে উম GMC ত আছে গোটেই আহ সোপা। মোক সুধছি ইয়াতে, ভন্টিকো সুধছি। দে ঠিক আছে বাৰু দে। বেছি ইমান পপুলাৰ কৰিব নালাগিছিল, বেছি পপুলাৰ কৰিলে আকৌ বেয়া হ'ব না। তাই তাৰমানে ইমান খৰচ বেছি পাতিখিনি দিয়াৰ কথা আছিল। তাই যোৱাকালি কথা পাতিছিল আমাক, তাৰ লগত যোগাযোগ কৰিছিল। আলোচনা কৰি তাই দিয়াৰ কথা আছিল, কৈছে মই খৰচ পাতিখিনি দিম দেই, নিউজ চিউজ কৰিব নালাগে, তাই নিজে কৈছিল। আমি বোলো আমিতো এতিয়ালৈকে নিউজ কৰাই নাই। আমি যিহেতু থানাত এখন FIR কপিও দিছো। তাই কৈছে কি মই খৰচ পাতিটো মই বহন কৰিম, মোৰো হেৰিৰ কথা আছেতো। তাই নতুনকে একজনী হৈছে না, হোৱাৰ কাৰণে তাইৰো আৰু কৈছে কি যিখিনি হয় মই দি দিম। ৰাতি আজি আকৌ তাই কৈছে কি মই খৰচ পাতিটো মই দিব নোৱাৰিম, নহ'লে যি কৰা কৰ আৰু। তাই আকৌ পাল্টি মাৰছি আজি। সেইকাৰণে নিউজত উঠি গ'ল মানে বস্তুটো। সেইকাৰণে নিউজতটো দে ইমান ঠিকে পইচা আছে লগা দে, বেয়া হৈছে। হ'ব খালি নালাগে। তাকেতো আমি যদি কি নিউজটো কৰো। দিলে বাৰু, নিউজটো বাজিলে, যদি আপোনাৰ ফালে পজিটিভ নাহে, তেতিয়া লাষ্টত কি হ'ব? একোতো নহ'ব, কোনোফালে নহ'ব। সেনেকুৱা হ'ব যাতে নালাগে। সেইটোৱেতো তাৰমানে আমি পইচাখিনি নিউজত অলপ চিউজত দিবই নালাগিছিল, কিয় নিউজত দি দিব লাগে এইবিলাক। এইবিলাক আৰু নিউজত দিলে ডাঙৰ ডাঙৰ বস্তু নহয় নহয় এইটো। নিউজ চিউজত দিলে আৰু এইবিলাক যতে পাৰি যায় আৰু। আমাৰো মাথা কাম নকৰে। নিউজত এইবিলাক হেৰি কৰিবই নালাগিছিল মোৰ হিচাপত। এইবিলাক নিউজত কৰা মানে আৰু এইবিলাক বেছি অলপ হেৰি হৈ যায়। এইবিলাকৰ অভিজ্ঞতা নাই না আমাৰ। এইটো তাৰমানে এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ, মইতো এই বাৰৰ মালৰ লগত কথা পাতিয়ে আছো। এই বাৰ মাহ যে। গম পাওঁ, আছিলে বাৰু। সেইটো বাৰ মামাই মোৰ লগত কথা পাতি আছে, মই চবখিনি হেৰি কৰিম বুলি কৈছোৱে। তাৰপিছত আকৌ সেইবিলাক নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু। নহয় আৰু আইটিয়ে মোক কৈছে এটা কথা, কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰিছে, অভাৰটেক কৰি তাক মাৰা বুলি কৈছে। মোৰ এইটোত আৰু বেয়া লাগছে। আৰে সেইটো কৈ থাকক না, যিটো সেইটোতো সঁচা CC সেইটোতো কেমেৰা আছে তাতে। সেই CC কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয়। মইতো আপোনাক ক'লোৱে দেখোন। উম যে যি কৰিলেও মনে মনে থাক, মই অ চবখিনি মই কৰি দিম। যিটো লিগেল সেইটোতো ক'বই না, অ এইটো আমি কোৱা কথা নহয় না, উম সাক্ষী বাদিয়ে ক'ব। এতিয়া যি 3-4টা সাক্ষী বাদি পাইছে, সিহঁতে যিটো কৈছে সেইমতেই হ'ব। অ কিন্তু এতিয়া মই কৈছোতো, মই কৰি দিম নহয়, কিয় টেনশ্যন ল'ব অ লাগে। গাড়ীখনৰ এগেইনষ্টতে কৰিম। উম কিন্তু খালি এইবিলাক বেছি হেৰিত গুচি গ'লে আৰু তেতিয়া আৰু বেছি তদন্ত নাই কৰিব নাই আমি গুচি ইয়াতে গ'লে সিহঁতে লাষ্টত জিৰ' হৈ যাবগৈ। সিহঁতে নিজে আকৌ GMC আছেতো। বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব আকৌ চাব। আমি নাযাওঁ যাতে দে। জিৰ' যাতে নহয়।